That is a
বেয়া কৰ্ম অংশও কম পাইছে মই যদি পানে মাৰো মোৰ ভনী পানে মাৰা বিনিময়ত মই লোকনিন্দা কিছুমান ল'ব লাগিব যে তেওঁ কৃষ্টি জাতিক বধ কৰিছে আৰু সিফালেও আনৰ ছোৱালী নহয় আনৰ নহয় তেওঁ নিজৰ ভনীয়েক আৰু নিজৰ একেবাৰে মানে চব ভনীয়েক যে এনেকুৱা এটা অপবাদ পৃথিৱীত লোৱাতকৈ মৰাই ভাল সেইগতিকে নেমাৰো যি হয় তাকেই হ'ব যি হয় হৈ থাকিব বাৰু কিছুদিন মই ধৈৰ্য ধৰোঁ ল'ৰাই হওক বা ছোৱালীয়ে হওক যিয়ে নহওক ভালে কুশলে হওক হোৱাৰ পিছত দিবতো মোৰ হাতত তুলি দিবতো মই নিশ্চয় পামেই মই তেওঁক তেতিয়াই বধ কৰিম সেই মোৰ শত্ৰুজনক কৈছে মোৰ শত্ৰু নিশ্চয় এই পাইছে ইয়াত এই অংশ কিন্তু ভয় লাগি আছে দেই প্ৰভুসকল আইসকল আমাৰো ভয় লাগি আছে কিন্তু আমিও অন্যায় কৰা নাই জানো প্ৰভু আইসকল বাপসকল কোনো দুখ নেপাব বেয়া নেপাব আমিও বহু মাতা কেঁচৰ আসামী হৈ আছে গম পাইছে প্ৰত্যেকে কিন্তু মাতা কেঁচৰ আসামী কোনো হাত খাই যাব নোৱাৰে কিন্তু এই আসামী হাত খাইবলগীয়া হ'লে ভাগৱতৰ আশ্ৰয় ল'ব লাগিব ভাগৱতৰ যিসকলে আশ্ৰয় লৈছে যে এই ব্ৰহ্মগতিৰ পাপৰ দেই প্ৰভুসকল ব্ৰহ্মবধ গুৰুবধ পিতৃ মাতৃবধ একে সমান পাপ যে এই পাপৰ পৰা ৰক্ষা পাবলগীয়া হ'লে আমি প্ৰত্যেকে ভাগৱতৰ আশ্ৰয় ল'ব লাগিব আজি এই পাপৰ পৰা হাত সাৰিবৰ কাৰণে আমি যেনেকৈ ভাগৱতৰ আশ্ৰয় লৈছোঁ আজি কংসৰ মনতো অকণমান চিন্তা আহিছে ভাল চিন্তা অকণমান সোমাইছে দেই সোমাইছে অকণমান ভাল চিন্তা অকণমান সোমাইছে আমাৰো তেনেকৈ আহি থাকিব আজি অলপ কালি অলপ নহয় জানো পাপ সমস্ত সমস্ত আপোনালোকে আমাৰ এতিয়া যিবিলাক যুৱতী বা যুৱক সেইসকলে কিন্তু এইবিলাক কথা সুন্দৰভাৱে ল'ব লাগে দেই আপোনালোকৰ দাম্পত্য জীৱন সুখী হ'ব বহুত সুখ হ'ব আৰু এই কথামতে যদি আপোনালোকে কৰ্মবিলাক কৰি যায় তেতিয়াহ'লেতো আপোনালোকৰ গোটেই ভৱিষ্যত জীৱনটোৱে মানে সুখময় হ'ব গোবিন্দ কৃষ্ণ বৈষন্তে খন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিক চিন্তে সদায় সকলে জগত তুমি বিনা
এতিয়া আমাৰ পদৰ জৰিয়তে তুলসীচন্দ্ৰৰ জৰিয়তে সুন্দৰভাৱে প্ৰকাশ কৰিছে যে আজি চাওক কংস ৰজাই তেওঁ শত্ৰু বৈৰী ভাগিনৰ ভয়ত তেওঁ শান্তি নোহোৱা হৈ আছে এনেকৈ কৈছে যে বৈষন্তে কুৱন্তে আৰু বহুতে শুওঁতে ভোজনতে খাওঁতে আকৌ ভ্ৰমণতে ঘূৰি ফুৰোঁতে তেওঁ মানে খালি কৃষ্ণকে দেখা পায় বুজিছেনে এতিয়া চাওক হৰিক চিন্তা কৰে এনে ভাবে ভগৱন্তকে মানে শয়নে সপোনে সচিতে কৃষ্ণকে দৰ্শন পাই থাকে কম ভাগ্যৱান আমি ভাবো কংস বৰ বেয়া নহয় জানো যে কংসই বৈৰী ভাৱে শত্ৰু ভাৱে ভগৱন্তক লাভ কৰিছিল আমাক কৈ আছে আমাক কংসৰ লেখীয়া চৰিত্ৰটোক কৈ আছে আমি ভগৱন্তক পাবলগীয়া হলে খাওঁতে শুওঁতে শয়নে সপোনে নহয় জানো আকৌ স্নানে গুপ্তস্থানে সেইজনক তেনেকে চিন্তা কৰিব লাগিব ভ্ৰমণ কৰোঁতে কৃষ্ণ কৃষ্ণ নহয় জানো তাৰপৰা আকৌ বহোঁতে কৃষ্ণ খাওঁতে গা স্নান কৰোঁতে গা ধুওঁতে ভগৱান কৃষ্ণ নাম গুৰুৱে যেনেকে দিছে নাম সেনে ভাবে ল'ব শুব যাওঁতে শয়নে কি নাম ল'ব লাগে সেই নাম গুৰু আদেশ মতে আপোনালোকে ল'ব নহয় জানো আৰু গুপ্তস্থানে যে গুৰু কৰ্ম ভাগ গুৰু সেৱা ভাগ কেনেকে কৰিব লাগে নিত্য কৰ্ম এই কথাখিনি হয় গুৰু জৰিয়তে আপোনালোকে পাব এনেকে কৰি প্ৰতিটো মুহূৰ্তত খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনতো যদি কৃষ্ণ 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 গম পাইছেনে সপোনতো দেখি থাকিব লাগিব অৰ্থাৎ আমি টোপনি যোৱা অৱস্থাত আমাৰ আত্মাত টোপনি নাযায় আমাৰ ইন্দ্ৰিয় পৰ্ববিলাকে টোপনি যায় আমাৰ ইঞ্জিনটো চলিয়ে আছে ধপ 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 নহয় জানো পানী সিঁচা মেচিনটোৰ নিচিনা ইঞ্জিনটো চলিয়ে আছে ব্লক পিষ্টন মাৰিয়ে আছে কিন্তু কিবা কাৰণত যদি আপোনাৰ পিষ্টন জাম হৈ যায় শুই থাকোঁতে চেপে কাম কামনে বন্ধ হৈ গ'ল উশাহ নিশাহ নহয় জানো চাহ কথা যিটো অৰ্থাৎ 24 ঘণ্টাত 21,600 বাৰ ওলোৱা সোমোৱা কৰি আছে চাহ প্ৰচাৰ সেই চাহ প্ৰচাৰটো আমি ভাল মতে ল'ব পাৰিছোঁ নে নাই ভগৱান ওলোৱা সোমোৱা কৰা ৰাস্তাটো আমি ভালকে চাফ চিকুণকৈ ৰাখিছোঁ নে নাই নহয় জানো ভগৱান ওলোৱা সোমোৱা কৰা ৰাস্তাটো যেতিয়া বেছি খুব জংঘল কৰি ৰাখি থাকিম সেইফালে ভগৱান আহিব নেকি আজি আপোনালোকে ভাগৱত পাতিছে এক টুকি ধুনীয়াকৈ কাগজৰ ফুল বনাই দিছে ভগৱান ওলোৱা সোমোৱা কৰি আছে যদি এই গেটটোতে যদি জাবৰ জোঁথৰ কিছুমান পেলাই থৈ দিয়ে ভগৱান আহিবনে এফালে কোনোবা ভকত আহিব নেকি নাহে নহয় জানো আমাক ভগৱান ওলোৱা সোমোৱা কৰা ৰাস্তাটো কোনটো জানে নাসিকা বিন্ধা আমাৰ নাসিকা বিন্ধা এটা চাফ চিকুণকৈ ৰাখিছোঁ নাই বাৰান্দাখন চাফ চিকুণ হৈছে নাই আমাৰ নহয় জানো নাসিকা বিন্ধাকেইটা ভালকৈ ৰাখিবলগীয়া হ'লে আমাক প্ৰথম বাৰান্দাখনত চাফ চিকুণ কৰি ৰাখিব বাৰান্দা কোনখন জানে আমাৰ যে ওপৰ মুচকেইডাল এই বাৰান্দাখন চাফ চিকুণ কৰি ল'ব লাগিব ভকতে গুৰুসকল কোনো দুখ নাপাব দেই বাৰান্দা চাফ চিকুণ নোহোৱালৈ আপোনাৰ ঘৰটোৰ ভিতৰত চাফা নহয় চোতালখন দুবৰিবলৈ ভৰি আছে গোটেই চোতালখন গুৰুসকল হয়নে নহয় সেইগতিকে আমি নিয়ম নীতিৰ মাজতে ভগৱন্তক পোৱা যায় বিনা নিয়মত কৃষ্ণক পোৱা নাযায় আমি সংযমীৰ মাজেদি আহাৰ হওক চাল চলন বাক্য বিভিন্ন সংযমীৰ মাজেদিহে কৃষ্ণক আমি বশ কৰি ৰাখিব পাৰোঁ আৰু সেইজন কৃষ্ণক যেতিয়া এবাৰ বশ কৰি ল'ব পাৰিব আপোনাৰ লগ নেৰে নহয় জানো আপোনাৰ লগৰ পৰা নাযায় কিন্তু
সেইজন কৃষ্ণক কিমান সহজতে ধৰি ৰখা হে এডাল ৰছী এডাল ভাল ৰছী লাগিব কিন্তু ভাল যদি ৰছী এডাল বনাই ল'ব পাৰে সেইডালে হ'ল নামৰ মালা এই নামৰ মালা যাৰ হৃদয়ত আছে নামে গংগাজল চৰণে কমল বৈ আছে হৃদয়ৰ মাজে নহয় জানো এই নাম গংগাজল সেইডাল ভকতৰ এনাজৰী এই এনাজৰীডালক ভগৱন্তই কেতিয়াও এৰি থৈ যাব নোৱাৰে এই গতিকে এতিয়া ভগৱন্তই ভকতৰ মাজত আহি এই মণিপুৰৰ ভিতৰৰ পৰা এতিয়া ভকতসকলক চাই মিচিক মাছকে হাঁহিয়ে আছে আপোনালোকে আমিতো দেখা নাই নহয় জানো দেখিছেনে আইসকল বাপসকল অকণমান হ'লেও দেখিছে নেকি নাজানো মিচিক মাছকে হাঁহি আছে কৈছে দিয়ে দেহিও বাচা মোৰ যত্নকে গাই আছে ইয়াত যদি পৰ এটা ভুল হৈ গৈছে নহয় এই বেঙাটোৱে ভুলকে গাইছে দেই তথাপিও কথাটো গাইছে যে মোৰ নাম লৈ আছে নহয় জানো মোৰ নাম লৈ আছে সেইজনে কি কৈ আছে দেখিছ মোৰ কথা বেঙা বেঙিকে হয়নে ভালকে ক'বও নাজানে কিয় কৈ আছে যে মোৰ কথা বৰ ভাল পাইছোঁ মই ভগৱন্ত ইমান দয়ালু কৃপালু কোনজনা বুজিছে বহুত দয়ালু কিন্তু ভগৱন্তই সেইটোকে কৈছে অন্য দেৱৰ তন্ত্ৰে মন্ত্ৰে বহুত সিদ্ধ হয় কিন্তু ভাগৱতৰ তন্ত্ৰ মন্ত্ৰত কোনো সিদ্ধ নহয় ভাগৱত এতিয়া ইয়াতে যদি ইমান পাত মাজতে এই থৈ যদি পিছফালে চাওঁ কবুকি পেঁচাহঁত পাত কেইটামান এই থৈ গ'ল তথাপিও ভগৱন্তই দুখ নাপায় কিন্তু দেৱতা মন্ত্ৰত এটা শব্দ লৈ গ'লে এটা চকু কণা কৰিব এখন হাত কণা কৰিব এখন ভৰি খোৱা কৰিব দেৱতা মন্ত্ৰ যদি ভুল হয় ভগৱন্তৰ মন্ত্ৰ ভাগৱতৰ মন্ত্ৰ আপুনি ৰাতিটো ভুলকে পঢ়ি থাকক ভগৱন্তই দুখ নাপায় আপোনালোকে যায় লাষ্টত ভকতৰ একদিন পিছত অপৰাধৰ বিনাশন নহয় জানো অপৰাধৰ বিনাশন তৰ্জু নামে নাৰায়ণ জানি নামে পঢ়িলো ঘৰ আনগতি নাহিকে মন অপৰাধৰ ক্ষমা কৰি তুমি দয়া আহিল হৈ মুখৰ ৰক্ষা কৰি ওচৰ এই প্ৰাৰ্থনা ঘোষাপাত গাই দিয়াৰ পিছত ভগৱানটোৱে সন্তুষ্ট হৈ তথাস্তু ধন্য মোৰ ভকতসকল ভাল দেই বাচাহঁত জানি বুজি অপৰাধ কৰিছে আকৌ ক্ষমাও বিচাৰিছে কিমান দয়ালু নহয় জানো কিবা ভগৱান সেইজন ভগৱন্তক আমি কিয় এলাহ কৰিছো কি কাৰোবাক ধন টকা পইচা দিব লাগে নেকি সেইজনৰ নাম লওঁতে কাৰোবাৰ পৰা ধাৰ ল'ব লাগে নেকি ঋণ ল'ব লাগে নেকি ইমান সহজ ৰূপত সেইজনৰ নাম ল'ব পাৰোঁ সহজতে পোৱা যায় সেইজন নহয় জানো সহজত পোৱা যায় গোটেই তাক কৈছে সহজানন্দ প্ৰেমত পোৱা যায় গোটেই প্ৰেমানন্দ হয় নে নহয় নিত্য কৰ্ম পোৱা যায় নিত্যানন্দ নিত্য আনন্দ ভগৱন্তৰ কৰ্ম কৰিলে সেইজন তাতে লগ পোৱা যায় নটা আনন্দৰ মাজত তেওঁক পোৱা যায় নহয় জানো সেইজনক এতিয়া সেই আনন্দ ব্ৰহ্মৰ জৰিয়তে আমি তেওঁক আজি প্ৰতিপালন কিয় কৰিব পৰা নাই তেওঁক কিয় পালিব পৰা নাই যদি নন্দ যশোদাই পালন কৰিব পাৰে আমিওতো প্ৰত্যেকে এই পৃথিৱীৰ পাৰ্থিৱ জগতৰ প্ৰত্যেকে আমি নন্দ যশোদা হয় নে নহয় যিজনে গুণ গাব পাৰিছে আজি 3 ঘণ্টাৰ আগত আপোনালোকে প্ৰত্যেকে আমি প্ৰত্যেকে কাঠবাজি যশোদা হৈ আছিলো প্ৰত্যেকে কাঠবাজি আমাৰ সতি সন্তান হোৱা নাছিল কিন্তু আৰু আধা ঘণ্টা আগত যে কৃষ্ণ জন্ম পাইছে লাহে লাহে কাঠবাজি নামটো উঠি আহিছে উঠি গ'ল উঠি যায় যশোদা নামটো পাইছে হয়নে কাঠবাজিটো 3 ঘণ্টা আগত কিন্তু আমি প্ৰত্যেকে কাঠবাজি আছিলো এই গৈ হ'ব কথাবিলাক ভালকে তত্ত্বটো মিলাই চাব কিন্তু 3 ঘণ্টা পিছৰ পৰা আমাৰ কাঠবাজিটো উঠি গ'ল নাম হ'ল কি যশোদাই আৰু আনন্দ অৰ্থাৎ নন্দ ৰজা 9টা আনন্দ য'ত আছে 9টা আনন্দ পোৱা যায় সেইজনে যি 9 আনন্দৰ মাজত কৃষ্ণক নচুৱাই কোলাটোলৈ নচুৱাব পাৰিছে সেইজনে নন্দ ৰজা তেওঁ কৃষ্ণক পালি আছে আপোনালোকে 9টা আনন্দ নিত্যানন্দ প্ৰেমানন্দ সদানন্দ দয়ানন্দ চিদানন্দ সচ্চিদানন্দ সহজানন্দ হয়নে নহয় এই 9টা আনন্দৰ মাজত ভগৱন্তক যদি আমি কোলাত লৈ নচুৱাব পাৰিছো এই পৃথিৱীৰ তেওঁ নন্দ ৰজা নহয় জানো হে তেওঁ বকুলৰ ৰজা নহয় জানো
অৰ্থাৎ গোকুল গো মানে হ'ল বেদধ্বনি অৰ্থাৎ যি গো মানে অন্ধকাৰ গো মানে হ'ল পোহৰ য'ত এনা অতৰাই পোহৰ সন্ধানত যাম তাকে কৈছে গকুল আজি এইখিনি ঠাই কীৰ্তন গৃহটোৱে হৈছিল গকুল খান গকুল বৃন্দাবন এই গকুল বৃন্দাবনত আজি কৃষ্ণক আজি থব আহিছে দৈৱকী বসুদেৱ নহয় জানো কৃষ্ণক ইয়াত থব আহি থলেহি ইতিমধ্যে এতিয়া কৃষ্ণ জগুল ইয়াত লীলা বৰ্ণনা প্ৰকাশ পাই আছে নে নাই গকুলত নাই জানো একদিকে প্ৰভু ভগৱন্তৰ ছবিটো গৰু মানে গৰু ছবি গাই গৰু ছবি এটা দিয়ে নে নিদিয়ে কৃষ্ণৰ লগত এই বেলেগ মতা গৰু ছবি এটাও দিব পাৰিলে হয়